গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত আলোচনা চক্ৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰই অনুষ্ঠিত কৰে এক আলোচনা চক্ৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষাৰ্থীয়ে বৈজ্ঞানিক বিষয়বস্তুৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৩০খন জিলাৰ শিক্ষাৰ্থীয়ে ভাগ লৈছে আলোচনা চক্ৰত আৰু আলোচনা চক্ৰৰ বিষয় কোৱান্টাম যুগৰ আৰম্ভণি সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ কেইবাটাও শিতানত মুঠ 100 নম্বৰৰ ভিতৰত নিৰ্ধাৰণ হ'ব প্ৰতিযোগিতাত ভাগ লোৱা শিক্ষাৰ্থীসকলৰ অৰ্হতা ছাত্ৰ-ছাত্ৰী বিজ্ঞান কৰ্মশালা পাতিছো আৰু এয়া কৰ্মশালা আমাৰ মিউজিয়ামৰ আৰম্ভণিৰ পৰাই চলি আছে আৰু প্ৰত্যেক বছৰে এয়া টপিকবিলাক এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই টপিকটো আহে আৰু এইবাৰৰ টপিকটো হৈছে কোৱান্টাম যুগৰ আৰম্ভণি প্ৰত্যাহ্বান আৰু সমস্যা এই ধৰণৰ আহিছে কোৱান্টাম এজ বিগিনছ পটেনচিয়েল এণ্ড চেলেঞ্জেছ যে নহওক বাৰু ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী আহিছে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা এজন যে উইনাৰ আহিব যি ডিষ্ট্ৰিক্টত তেওঁ প্ৰথম হৈছিলে আৰু তেওঁ ৰিপ্ৰেজেণ্ট কৰিব আমাৰ এই ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞানমেলা আজি তাৰে কাৰণে আহিছে তেওঁলোকে আৰু এনেকৈ আমি আপোনালোকক জনাবলৈ সুখী হৈছে যে আমাৰ এইবাৰ অসমৰ ৩৫খন ডিষ্ট্ৰিক্টৰ এতিয়ালৈ আমাৰ 30খন ডিষ্ট্ৰিক্টে অলৰেডি জইন কৰিছে গতিকে তেওঁলোকে এতিয়া আমাৰ প্ৰতিযোগিতাৰ কাৰণে অপেক্ষা কৰি আছে আৰু ইয়াত আচলতে গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত আলোচনা চক্ৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰই অনুষ্ঠিত কৰে এক আলোচনা চক্ৰ ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষাৰ্থীয়ে বৈজ্ঞানিক বিষয়বস্তুৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৩০খন জিলাৰ শিক্ষাৰ্থীয়ে ভাগ লৈছে আলোচনা চক্ৰত আৰু আলোচনা চক্ৰৰ বিষয় কোৱান্টাম যুগৰ আৰম্ভণি সম্ভাৱনা আৰু প্ৰত্যাহ্বানসমূহ কেইবাটাও শিতানত মুঠ 100 নম্বৰৰ ভিতৰত নিৰ্ধাৰণ হ'ব প্ৰতিযোগিতাত ভাগ লোৱা শিক্ষাৰ্থীসকলৰ অৰ্হতা ছাত্ৰ-ছাত্ৰী বিজ্ঞান কৰ্মশালা পাতিছো আৰু এয়া কৰ্মশালা আমাৰ মিউজিয়ামৰ আৰম্ভণিৰ পৰাই চলি আছে আৰু প্ৰত্যেক বছৰে এয়া টপিকবিলাক এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই টপিকটো আহে আৰু এইবাৰৰ টপিকটো হৈছে কোৱান্টাম যুগৰ আৰম্ভণি প্ৰত্যাহ্বান আৰু সমস্যা এই ধৰণৰ আহিছে কোৱান্টাম এজ বিগিনছ পটেনচিয়েল এণ্ড চেলেঞ্জেছ যে নহওক বাৰু ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী আহিছে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা এজন যে উইনাৰ আহিব যি ডিষ্ট্ৰিক্টত তেওঁ প্ৰথম হৈছিলে আৰু তেওঁ ৰিপ্ৰেজেণ্ট কৰিব আমাৰ এই ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞানমেলা আজি তাৰে কাৰণে আহিছে তেওঁলোকে আৰু এনেকৈ আমি আপোনালোকক জনাবলৈ সুখী হৈছে যে আমাৰ এইবাৰ অসমৰ ৩৫খন ডিষ্ট্ৰিক্টৰ এতিয়ালৈ আমাৰ 30খন ডিষ্ট্ৰিক্টে অলৰেডি জইন কৰিছে গতিকে তেওঁলোকে এতিয়া আমাৰ প্ৰতিযোগিতাৰ কাৰণে অপেক্ষা কৰি আছে আৰু ইয়াত আচলতে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা